হেল্ল' গাইজ, বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মোৰ ভিডিঅ'ৰ কমেণ্টত কিছুমান কুৱেশ্যনো সুধিছিলে। সেই কুৱেশ্যনবিলাকৰ আনচাৰ মই দিব পৰা নাছিলোঁ। চ' আজি ভাবিলোঁ যে কেইটামান কমেণ্ট যিকেইটা এটা টপিকৰ লগতে ৰিলেটেড হয়, সেই কমেণ্টকেইটাৰে মই আজি আপোনালোকৰ লগত ডিছকাছ কৰিম বা আপোনালোকক যিমান পাৰোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিম। চ' বেছিকেইটা নাই, বেছি বৰো নাপাব চাগে। কিছুমান কমেণ্ট পিছে বহুত পুৰণি, মোৰ আগৰ ভিডিঅ'কেইটাত তেওঁলোকে কমেণ্ট কৰিছিলে। সেইখিনিও মই ভাবিলোঁ আজি একেলগে আনচাৰ দি দিওঁ আৰু। চ' ফাৰ্ষ্টৰ কমেণ্টটো মই আনচাৰ দিবলৈ লৈছোঁ। সুধিছে যে কেলি 1608-E4K তেখেতে সুধিছে GMC হোষ্টেলটো চৰকাৰী নে প্ৰাইভেট। চ' সকলোৱে জানে যে GMC যিহেতু মেডিকেল কলেজ হয়, চ' চৰকাৰীয়ে হ'ব, গতিকে সেইটোতো চবেই গম পায়। আৰু ছেকেণ্ড কমেণ্টটো মনিকা দেৱী -N7Q সুধিছে যে বা আপুনি নাৰ্ছিং পঢ়ি আছে নেকি, প্লিজ ৰিপ্লাই দিব। চ' মই নাৰ্ছিং পঢ়ি আছোঁ, তোমালোকে ভিডিঅ'বিলাকত গম পাইছাই। আৰু তাৰ পাছতো কি হৈছে, তাই সুধিছে যে GNM নে BSc নাৰ্ছিং। পিছে এইটো কুৱেশ্যন সুধি তুমি মোক বহুত দুখ দিলা। ইয়াৰ কাহিনীটো পিছে অলপ দুখময়ে, পিছত কেতিয়াবা যদি তোমালোকে ইচ্ছা কৰা ক'ম বাৰু। যিহেতু মই GNM পঢ়ি আছোঁ, তাৰ পাছতো মোক আৰু এগৰাকীয়ে সুধিছে যে মনীষা গোহাঁই 567, হাই বা তুমি গুৱাহাটীত GNM পঢ়ি আছা নেকি বাৰু। আকৌ সুধিছে হয় মই GNM পঢ়ি আছোঁ। চ' আৰু মোৰ বৰ লাজ লাগে এইটো কথা ক'বলৈ। মই ভবা নাছিলোঁ জীৱনত মই GNM পঢ়িম বুলি। একো নাই, যিটো পাইছা সেইটোতে সুখী হোৱা বুলি যে কয়। তাৰ পাছত লিজা N- ইউটিউবে মোক সুধিছে বা U2B, ইমান ধুনীয়াকৈ লিখিছে ইউটিউবটো। মই ভবা নাছিলোঁ যে এনেকৈও লিখিব পাৰি। চ' নেক্সট তাই সুধিছে বা ইয়াত এডমিশ্যন ল'বলৈ হ'লে কি কৰিম বা কিমান পাৰ্চেণ্টেজ লাগে জনাবচোন। এইকেইটা কমেণ্ট, বেছিভাগ কমেণ্ট বহুত আগতেই দিয়া। তেওঁলোকে কিজানি বেলেগৰ পৰা বা বেলেগ ইউটিউব ভিডিঅ' চাই তেওঁলোকে আনচাৰ পালেই। তথাপিও যিহেতু মোকো সুধিছিলে, গতিকে ময়ো ৰিপ্লাই কৰি দিওঁ, হয়নে নহয়। ইয়াত এডমিশ্যন ল'বলৈ হ'লে তোমাৰ GNM GNM এণ্ট্ৰেঞ্চ এক্সাম পতা হয় গভমেণ্টৰ ফালৰ পৰা। তো সেই এণ্ট্ৰেঞ্চ এক্সামটো ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপাছত তোমাৰ এক্সামৰ ডেট দিব, তাৰপিছত ৰিটেন এক্সাম হ'ব, MCQ বেছ হয়। তাৰপাছত তোমাৰ কাউন্সিলিং হ'ব, লিষ্ট ওলাব, লিষ্টৰ পিছত কাউন্সিলিং হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এডমিশ্যন হ'ব। বহুত দীঘলীয়া প্ৰচেছ। আৰু পাৰ্চেণ্টেজ কিমান লাগিব বুলি যিহেতু সুধিছা, যিহেতু কাষ্ট ৱাইজ তোমাৰ পাৰ্চেণ্টেজ হয়, বেছিভাগ তোমাৰ 50% হ'লে হৈ যায়। কিন্তু তোমাৰ কাষ্ট ৱাইজো বেলেগ বেলেগ আছে। যদি তুমি ভালকৈ জানিব বিচাৰা তেতিয়াহ'লে মই আকৌ কৈ দিম বাৰু, ভালকৈ ভিডিঅ' বনাম এইটোৰ ওপৰত। আৰু এতিয়া পিছৰ কমেণ্টলৈ আহিছোঁ। আজি মই অলপ থুলমূলকৈ কৈ দিছোঁ, কমেণ্টকেইটাৰ জাষ্ট ৰিপ্লাই কৰিছোঁ। যদিহে বেছি ভালকৈ জানিব বিচাৰা বা মোৰ পৰাই ইনফৰমেশ্যন ল'ব বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা। চ' আৰু আমি নেক্সট কমেণ্টলৈ গৈছোঁ। @PronL কি হয় মই ভালকৈ বুজি পোৱা নাই হা। চ' এই ইউজাৰ আইডিটোৱে মোক কমেণ্ট কৰিছিলে যে পেৰামেডিকেল ষ্টুডেণ্টছৰ কাৰণে হোষ্টেল ছিট থাকে নেকি জনাবচোন। যিহেতু মই পেৰামেডিকেলৰ ষ্টুডেণ্ট নহয়, তথাপিও মই যিমানখিনি জানো যে পেৰামেডিকেলৰ তোমাৰ ষ্টুডেণ্টছৰ কাৰণে হোষ্টেল থাকে। আমাৰ হোষ্টেলটো হৈছে হোষ্টেল 5 আৰু তাৰ ওপৰৰ ফালে যিকেইটা হোষ্টেল আছে সেইফালে পেৰামেডিকেল হোষ্টেল আছে। চ' মই যিহেতু ইমান ভালকৈ গম নাপাওঁ, জানিব বিচাৰিলে তুমি কমেণ্ট কৰিবা। মই বাৰু অলপ ইনফৰমেশ্যন লৈ জনাব পাৰিলে জনাম। বাকী আৰু এটা কমেণ্টৰ কথা মই নকৈ নোৱাৰিছোঁ আৰু। এটা কমেণ্ট দিছিলে D-Gamer8 দিছিলে। বাকী এটা কমেণ্ট আছিলে D-Gamer8। তেখেতে সোধা নাই আচলতে, তেখেতে জনাইছে, আচলতে মুখে জনাইছে যে মই তোমাৰ GMCHৰ লগত গেহৰা টাৰ্মছ। এতিয়া GMCHৰ লগত তেখেতৰ কিবা গেহৰা টাৰ্মছ আছে। এতিয়া কি গেহৰা টাৰ্মছ আছে তেখেতেহে গম পাব দেই।
এইটো মই ভালকৈ নাজানিম কি ঘেৰা টাৰ্মছ আছে। যদি ডি গেমাৰ 8 চাই আছা ভিডিঅ'টো, তুমি জনাবাচোন তোমাৰ কি ঘেৰা টাৰ্মছ আছে, আমিও জানিব খুজিছোঁ, হয়নে নহয়। নেক্সট কমেণ্ট আছে, মানে লাষ্ট কমেণ্ট বুলিয়ে কৈছোঁ আৰু। মুভিজ ৱৰ্ল্ড ডেছ QP2DPয়ে কৈছে যে এটা স্লেং ৱৰ্ড ইউজ কৰিছে, যোনটো মই নকওঁ আৰু এতিয়া। ডেছ চব কাষ্ট লৈ GMCS শেষ দিছে। হয় বাৰু, কাষ্ট লৈ শেষ দিছে মানে যিকোনো তোমাৰ গভমেণ্ট এক্সামতে কাষ্ট লৈ থাকেই, প্ৰিফাৰেঞ্চ থাকেই, ST OBC SC বা জেনেৰেল কোটা থাকেই, চবতে মানে ইকুৱেলটো কেতিয়াও নহয়েই। চ' সেইটোৰ ওপৰত চবেই গম পায় আৰু এইটো বেলেগ টপিক হৈ যাব, সেইকাৰণে মই ডিছকাছ নকৰোঁ। চ' একেটা টপিকৰ লগতে ৰিলেটেড এইকেইটাই কমেণ্ট আছিলে, বেছি কমেণ্ট পিছে নাহেও মোৰ ভিডিঅ'ত। চ' যিকেইটা কমেণ্ট মানে একেটা টপিকৰ লগতে ৰিলেটেড সেইকেইটা মই আজি কৈ দিলোঁ, আৰু বেলেগ বেলেগ বাৰু কমেণ্ট আহে সেইবিলাক নকওঁ। চ' আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি কিবা বিশেষ জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব বা আপোনালোকে মোক জনাব, চ' যাতে মই তাৰ ওপৰত ভালকৈ কণ্টেণ্ট বনাব পাৰোঁ। আপোনালোকে কি কণ্টেণ্টৰ ওপৰত মোক বেছি মানে প্ৰিফাৰ কৰিব বা আপোনালোকে কি কণ্টেণ্ট বেছি ভাল পায় সেইটো জনালে মোৰ আচলতে বনাবলৈ ভিডিঅ'বিলাক ভাল হয়। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ', আৰু লগ পাম আপোনালোকৰে ছাজেষ্ট কৰা এটা কণ্টেণ্টত। চ' থেংক ইউ।